আমাৰ এক নম্বৰ দাবী হৈছে SDO গ্ৰেপ্তাৰ কৰিব লাগে। পুলিচ প্ৰশাসনে দাবী জনাইছো SDO গ্ৰেপ্তাৰ কৰিব লাগে আৰু লগতে ইঞ্জিনিয়াৰ দুজনক ইঞ্জিনিয়াৰ গ্ৰেপ্তাৰ কৰি পেলাই তাত আৰু ডেড বডি আমি ইয়ালৈ ইতিমধ্যে আনিবৰ কাৰণে আমি যা-যোগাৰ কৰিছো। হেমেন বড়িক ন্যায় নিদিয়া পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। ইয়াতে বিদ্যুৎ বিভাগে কেৱল সাধাৰণ মানুহক সাধাৰণ ভুল এটাৰ কাৰণে 1,50,000 80,000 টকা ফাইন লগালে নহ'ব। ইয়াতে খাটি খোৱা মানুহৰ কথাও চিন্তা কৰিব লাগে। ইয়াতে কি হ'ল এতিয়া হেমেন বড়িক তেওঁলোকে ডিউটিত পঠিয়াইছে, মাত্ৰ এজনক পঠিয়াইছে। এজনক পঠিয়াই এটা প্লেনিং কৰি মাৰিছে। ইয়াতে SDO জড়িত আছে, ইয়াতে একো ইমাৰ্জেঞ্চি বিভাগ জড়িত আছে। গতিকে ইমিডিয়েট এৰেষ্ট কৰিব লাগে। ইঞ্জিনিয়াৰ জড়িত আছে, গোটেইখিনি এৰেষ্ট কৰিব লাগে। এৰেষ্ট কৰি নিদিয়ে এৰেষ্ট কৰা পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। আমি আপা কেতিয়াও লৰচ নহওঁ। যেতিয়ালৈকে SDO ইঞ্জিনিয়াৰ গ্ৰেপ্তাৰ নকৰে পুলিচ প্ৰশাসনে তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ আৰু ডেড বডি ইয়াৰ পৰা লৰচ নহ'ব। আমাৰ এইটো দাবী। তাৰপিছত কি আমাৰ দাবী আছে পিছত দেখা যাব। তেওঁলোকক প্ৰথমতে এৰেষ্ট কৰিব লাগিব।